আজি আমি শিকিম কোম্পানী কেনেকৈ ক্ৰিয়েট কৰে অৰ্থাৎ টেলি প্ৰাইমত আমি যেতিয়া টেলি প্ৰাইম অপেন কৰিম টেলি প্ৰাইম অপেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ ওলাব এইটো ইণ্টাৰফেচ ওলাৰ পিছত কিন্তু আমি কাম কৰিব নোৱাৰিম যেতিয়ালৈকে আমি এটা কোম্পানী ক্ৰিয়েট নকৰিম চ' আমি ফাৰ্ষ্ট অফ অল আমি এটা কোম্পানী ক্ৰিয়েট কৰিব লাগিব তাৰপিছত সেইটো কোম্পানীৰ আণ্ডাৰত যাই আমি কাম কৰিব লাগিব চ' কোম্পানী এটা ক্ৰিয়েট কৰিবৰ কাৰণে প্ৰথমত আমি যাব লাগিব F3 কিবৰ্ডৰ পৰা আমি F3 মাৰিলে হ'ব নহ'লে ইয়াতে লিখা আছে F3 কোম্পানী হাতত কিবৰ্ডৰ পৰা আমি কোম্পানী F3 প্ৰেছ কৰিলে হ'ব ইয়াতে ক্লিক কৰিলে হ'ব ইয়াতে লিখা আছে ক্ৰিয়েট কোম্পানী অল্টাৰ কোম্পানী চিলেক্ট কোম্পানী আৰু চাৰ্ট কোম্পানী যদি আমি ক্ৰিয়েট কৰিব যাওঁ তেতিয়াহ'লে ইয়াতে অপশ্যনটো আছে ক্ৰিয়েট কোম্পানী চ' ইয়াতে যাই এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আমি ইয়াতে দেখা পাম এটা ফৰ্ম ইয়াতে আমি দেখা পাইছো তো ফৰ্মটো আহিব ইয়াতে কোম্পানীৰ নেম তো প্ৰথমে আমি ইয়াতে কোম্পানীৰ নেম দিব লাগিব সাপোজ আমি দিলো ডাটা ইনফোসিস প্ৰাইভেট লিমিটেড ডাটা ইনফোসিস প্ৰাইভেট লিমিটেড তাৰপিছত ইয়াতে লিখা আছে মেইলিং নেম অৰ্থাৎ এইটো যিটো নাম এইটো মেইলিং নেম মানে ডকুমেণ্টাৰী নেম যদি কিবা চেঞ্জ কৰিব লগা হয় বা আমি যদি বেলেগ বিচাৰো যে অনলি ডাটা ইনফোসিস থাকিব মেইলিং নেমত তেতিয়াহ'লে মেইলিং নেম দিব পাৰো নহ'লে আমি এজ ইউজুৱেল যেনেকুৱা আছে এনেকুৱা ৰাখিব পাৰো তাৰপিছত আহিব এড্ৰেছত আমি ইয়াতে দিম গুৱাহাটী তাৰপিছত আমি এণ্টাৰ প্ৰেছ কৰি আৰু যদি কিবা চাব বাইলেন কিবা থাকিব পাৰে সাপোজ বাইলেন নাম্বাৰ ওৱান এনেকে বাইলেন নাম্বাৰ ওৱান দিব পাৰি এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আমি ইয়াতে আহিব ষ্টেট অৰ্থাৎ ইয়াতে যিটো ষ্টেট লিষ্ট আছে এই লিষ্টৰ পৰা আমি ষ্টেটটো চিলেক্ট কৰিব লাগিব যদি আসাম হয় আসাম বিহাৰ হ'লে বিহাৰ চণ্ডীগড় হ'লে চণ্ডীগড় যিটো ষ্টেট হ'ব এই পাৰ্টিকুলাৰ ষ্টেটটো আমি ইয়াতে যাই চিলেক্ট কৰিব লাগিব ষ্টেট তাৰপিছত আমাৰ কাণ্ট্ৰি নেমটো ইণ্ডিয়া ইয়াতে শ্ব' কৰিব তাৰপিছত আহিব পিনক'ড নাম্বাৰ অৰ্থাৎ আমি ইয়াতে পিনক'ড নাম্বাৰ দিম তাৰপিছত আমি এণ্টাৰ প্ৰেছ কৰিম এণ্টাৰ প্ৰেছ কৰি ইয়াতে টেলিফোন নাম্বাৰ যদি আমাৰ আছে টেলিফোন নাম্বাৰ তেতিয়াহ'লে টেলিফোন নাম্বাৰ দিব লাগিব তাৰপিছত আমাৰ আহিব মোবাইল নাম্বাৰ তো মোবাইল নাম্বাৰ যিহেতুকে আমাৰ ইয়াতে 1 2 3 4 5 6 7 8 9 10 আমি এটাকে নাম্বাৰ দিব পাৰিছো ৰেণ্ডম নাম্বাৰ মই যিকোনো এটা দি দিলো ফেক্স নাম্বাৰ ইমেইল আইডি নাম্বাৰ যদি ইমেইল আইডি নাম্বাৰ থাকে সাপোজ ইমেইল আইডি আমাৰ থাকিল SSCSM@gmail.com এইটো নাম্বাৰ ৱেবছাইট যদি থাকে www.sssm.assam.com তাৰপিছত ইয়াতে দিব লাগিব ফাইনেন্সিয়েল ইয়াৰ বিগিন ফ্ৰম একচুৱেলি ফাইনেন্সিয়েল ইয়াৰটো কেতিয়া বিগিনিং হয় ফাইনেন্সিয়েল ইয়াৰটো বিগিনছ হয় প্ৰত্যেক বছৰৰ এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আৰু শেষ হ'ব নেক্সট ইয়াৰ মাৰ্চৰ 31st চ' আমি ইয়াতে যদি দিওঁ 1 এপ্ৰিল 2026 তেতিয়াহ'লে এইটো ইয়াৰ এণ্ডিং হ'ব 31st March 2027 অর্থাৎ 27 শেষ হ'ব so financial year always begins from April 1 তাৰপিছত আহিব ইয়াতে আমাৰ books beginning from actually books beginning from মানে কি এতিয়া suppose এতিয়া আমাৰ যিটো মাহ চলি আছে এই মাহত যদি আমি বিজনেছটো আৰম্ভ কৰিছো তেতিয়াহ'লে আমি এই মাহৰ পৰা দিব পাৰো ইয়াতে যে বিজনেছটো কেতিয়াৰ পৰা চলিছে মাৰ্চ মাহৰ পৰা সৰি আগষ্টৰ পৰা বিজনেছটো কেতিয়াৰ পৰা চলিছে ছেপ্টেম্বৰৰ পৰা so আমি বুকস বিগিন ফ্ৰম এইটো দিব পাৰো তাৰিখটো তাৰপিছত আহিব আমাৰ ইয়াতে বেছ কাৰেন্সি চিম্বল যেহেতু আমাৰ ইণ্ডিয়ান ৰুপিজ চ' আমি ইয়াতে ৰুপিজ ৰাখিম তাৰপিছত ফৰ্মেল নেম ইণ্ডিয়ান ৰুপিজ INR তাৰপিছত আহিব একচেপ্ট তাৰপিছত আমি ইয়াতে দি একচেপ্ট কৰি দিব লাগিব একচেপ্ট কৰাৰ লগে লগে ইয়াতে আমাৰ কোম্পানী ক্ৰিয়েশ্যন একচেপ্ট হৈ গ'ল কোম্পানী ক্ৰিয়েশ্যন একচেপ্ট হোৱাৰ লগে লগে ইয়াতে কোম্পানী ফেচাৰ্ছ আহিব যিটো কোম্পানী ফেচাৰ্ছত আমি যি বস্তু লাগে ইয়াতে ৰাখিব লাগিব অৰ্থাৎ যিখিনি কাম আমি কৰিম ইয়াতে ৰাখিব লাগিব নহ'লে আমি পিছলৈকে ইয়াতে এইটো বস্তু আমি সেট আপ কৰিব পাৰোঁ চ' এইটো যদি আমি সেট আপ এনেকে ৰাখিব বিচাৰোঁ Ctrl A প্ৰেছ কৰি এইটো একচেপ্ট কৰি দিব লাগিব আৰু কোম্পানী ক্ৰিয়েশ্যন ইজ ডান তো এতিয়া আমাৰ কোম্পানী ক্ৰিয়েট হৈ গ'ল ইয়াতে দেখা আছে কোম্পানী ক্ৰিয়েট ওকে তো এনেকে আমি কোম্পানী এটা ক্ৰিয়েট কৰিব পাৰোঁ তো কোম্পানী ক্ৰিয়েশ্যন প্ৰচেছ এনেকুৱা থেংক ইউ আজি ভিডিঅ' চোৱাৰ বাবে হেভ এ নাইচ ডে তো আমাৰ ভিডিঅ'খন চাই কেনেকুৱা লাগিছে নিশ্চয় ভাল লাগিব আৰু আমি ভালকৈ আপোনালোকক কেনেকৈ আমি ষ্টেপ বাই ষ্টেপ টেলি শিকাম এই বস্তুখিনি আপোনালোকে লাষ্টলৈকে আমাৰ লগত থাকিব যাতে কমপ্লিট টেলি আপোনালোকে শিকিব পাৰে আমি এটা এটাকৈ ভিডিঅ' আপলোড কৰি আছোঁ আৰু কৰি যাম তেতিয়ালৈকে আমি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ চ' থেংক ইউ ভেৰি মাছ